নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ গুৱাহাটী মহানগৰীত এটা ভয়ংকৰ ঘটনা পদপথৰ স্লেব ভাঙি নলাত সোমালে গৰাকী মহিলা কথম্পি প্ৰাণ ৰক্ষা পৰিছে মহিলাগৰাকীৰ আৰু গুৱাহাটী মহানগৰীত পদপথৰ সৌন্দৰ্য বৰ্ধনৰ নামত একাংশৰ মৰণ ফাণ্ড একাংশ ঠিকাদাৰ লগতে গুৱাহাটী পৌৰ নিগম আৰু গুৱাহাটী যি উন্নয়ন যিটো বিভাগ আছে তেওঁলোকৰ চৰম অকমন্যতাৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে আৰু মোৰ পিছফালে আপোনালোকে এই ফটোখন দেখিছে দৃশ্যাংশ আমাৰ হাতত আহি পৰিছে মই দেখুৱাম এই মহিলাগৰাকী এই নলাটোৰ স্লেব ভাঙি সোমাই পৰে আৰু গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ জিএছ ৰোডত সংঘটিত হৈছে এইটো ঘটনা এনে ইমানেই ভয়ংকৰ গুৱাহাটীৰ পৰিস্থিতি আৰু এনেকুৱা ঘটনা সংঘটিত হৈয়ে থাকে তাৰ পিছতো কিন্তু বিভাগীয় কৰ্তৃপক্ষ এইবোৰ নিৰ্মাণ কৰা ঠিকাদাৰী প্ৰতিষ্ঠানসমূহ লগতে তেওঁলোকক ঠিকা দিয়া এই গুৱাহাটী পৌৰ নিগম তেওঁলোক কিন্তু একেবাৰে মৌন হৈ থাকে তেওঁলোকৰ গা নলৰে যেতিয়া মানুহ মৰে দুদিনৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আকৌ এই সাধাৰণ ৰাইজৰ জীৱনক লৈ তেওঁলোকে হেতালি খেলে পুনৰ এই ঘটনা জনাইছো যে গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ জিএছ ৰোডত গুৱাহাটী শিলং ৰোডত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে ৰাস্তাত নতুনকৈ ৰাস্তাৰ কাষত যেটো পদপথ আছে ফুটপাথসমূহ নিৰ্মাণ কৰা হৈছিল আৰু তাত এইদৰে লোহাৰ স্লেব তাত পাৰি দিয়া হৈছিল আৰু উন্মুক্ত অৱস্থাটো নাই সেই স্লেবটোত খোজ দিয়াৰ লগে লগে এগৰাকী মহিলাই খোজ দিয়াৰ লগে লগে সেই লোহাৰ স্লেবটো ভাঙি সোমাই পৰে আৰু এনেকৈ পদপথসমূহ নিৰ্মাণ কৰা হৈছে আৰু সেই পদপথসমূহৰে দৈনিক বিভিন্ন ধৰণৰ কণ ছাত্ৰ ছাত্ৰীসকলৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠ লোকসকলে মানুহে অহা যোৱা কৰে আৰু তাৰ পাছতো কৰবাত যদি সেই স্লেবটো বেয়া আছিল তাত কিন্তু কোনো ধৰণৰ সাংকেতিক চিহ্ন দিয়া নাছিল ঠিকাদাৰৰ ফালৰ পৰা বা বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা মই দৃশ্যাংশ আপোনালোকক দেখুৱাই ল'ব বিচাৰিছো এইদৰে মহিলাগৰাকীক এয়া হৈছে গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ দৃশ্য এইদৰে মহিলাগৰাকী এটা নলাত সোমাই গৈছে এখন স্লেব ভাঙি আৰু এইদৰে মহিলাগৰাকীক সেই নলাটোৰ পৰা একাংশ স্থানীয় ৰাইজে তৎপৰতাৰে উদ্ধাৰ কৰিছে এয়া হৈছে গুৱাহাটী মহানগৰীৰ উন্নয়নৰ এটা ফুফুলা স্বৰূপ আৰু কেৱল এইটোৱে ঘটনা নহয় এনে হাজাৰ হাজাৰ ঘটনা আছে প্ৰত্যেকবাৰ পানীত মানুহ সোমাই পৰে ইয়াৰ আগতে 2-4টা শিশুৰ মৃত্যু হৈছে কিন্তু তাৰ পাছতো গা লৰা নাই এই বিভাগীয় কৰ্তৃপক্ষসমূহৰ এগৰাকী মহিলা বৃদ্ধ মহিলা আহি আছিল আৰু তেওঁ ফুটপাথেৰে খোজকাঢ়ি আহি থকা অৱস্থাতেই এই স্লেবখন ভাঙি সোমাই পৰিছে আৰু এনেকৈ এই স্লেবসমূহ তেওঁলোকে নিৰ্মাণ কৰিছে এগৰাকী মহিলাৰ ভৰ ল'ব নোৱাৰা তেওঁলোকে পদপথ তাত নিৰ্মাণ কৰিছে আৰু এই ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ জিএছ ৰোডৰ বৰা সাৰ্ভিস এটা অত্যন্ত গুৰুত্বপূৰ্ণ অঞ্চল একেবাৰে ৰাজপথৰ কাষত থকা অঞ্চল তাত আছে এছবি দেউৰা কলেজ তাত আছে উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰতিদিনে এই স্লেবসমূহৰ কাষতেই ছাত্ৰ ছাত্ৰীসকলে অহা যোৱা কৰি থাকে ইয়াত এটো খৰালি দিন কাৰণে এগৰাকী মানুহৰ জীৱন কোনোমতে ৰক্ষা পৰিছে কিবা কাৰণত যদি এই নলাটোত পানীৰ ফোৰ্স থাকিলেহেঁতেন তেন্তে এই মহিলাগৰাকীক জীৱনতে উদ্ধাৰ কৰিব পৰা নগলহেঁতেন কিন্তু ইমানৰ পিছতো মই কৈ আছো যে গা লৰা নাই আমাৰ বিভাগীয় কৰ্তৃপক্ষসমূহৰ বিভিন্ন ধৰণৰ কাম কৰি থকা হয় ৰং খনা হয় চূণ খনা হয় তেল মৰা হয় এনেকুৱা ধৰণৰ পদপথসমূহ নিৰ্মাণৰ ওপৰত তেওঁলোকে নিৰ্মাণ কৰিয়া থাকে ঠিকাদাৰ প্ৰতিষ্ঠানসমূহৰ চৰম গাফিলতি আছে কাৰণ এই যে যিবোৰ পদপথৰ যিবোৰ স্লেব নিৰ্মাণ কৰা হৈছে সেই স্লেববোৰ নিৰ্মাণ কৰাৰ পাছত বিভাগীয় কৰ্তৃপক্ষই এই স্লেববোৰ কেনেকৈ নিৰ্মাণ কৰিছে কেনেকুৱা ধৰণৰ মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰিছে সেইবোৰ তেওঁলোকে চাবলৈ নাযায় বিভাগীয় অভিযন্তা নাযায় আৰু যিসকল যাব লাগে তেওঁলোক নাযায় ঠিকাদাৰে একাংশ শ্ৰমিকক কাম কৰিবলৈ টকা দিয়ে শ্ৰমিকে যেনেকৈ কাম কৰি আহিছে তেনেকৈ ৰাখি থৈ দিয়ে কেৱল ইমানেই নহয় গুৱাহাটীৰ বিভিন্ন ৰাজপথত পদপথত দেখিলে গম পোৱা যাব তাত বিভিন্ন ধৰণৰ উন্মুক্ত অৱস্থাতো নলা আছে তাত সোমাই বহু কণ ছাত্ৰ ছাত্ৰী সোমাই যোৱাৰ আশংকা আছে ডাঙৰ মানুহে ইয়াত সোমাই গৈছে আৰু এই মহিলাগৰাকীৰ ভাগ্য ভাল আছিল যে সেই সময়ত বৰা সাৰ্ভিসৰ সেই ৰাস্তাত কিছুমান মানুহ আছিল তেওঁলোকে মহিলাগৰাকীক তাত সোমাই যোৱা প্ৰত্যক্ষ কৰে এটা গভীৰ নলাত মানুহগৰাকী সোমাই যায় আৰু এইদৰে মহিলাগৰাকীক উদ্ধাৰ কৰিব লগা হৈছে এয়া কোনো জকাই চুকিয়া কোনো গাঁৱৰ দৃশ্য নহয় এয়া গুৱাহাটী মহানগৰীৰ মাজমজিয়া বৰা সাৰ্ভিসৰ দৃশ্য বৰা সাৰ্ভিসত এইদৰে এগৰাকী মহিলাক উদ্ধাৰ কৰিব লগা হৈছে এয়া হৈছে গুৱাহাটী মহানগৰীৰ উন্নয়নৰ এটা ফুফুলা স্বৰূপ লাখ লাখ টকা খৰচা কৰা হৈছে বিভিন্ন সময়ত আমি দেখি থাকো যে পদপথসমূহৰ স্লেব নিৰ্মাণৰ কাম চলিয়ে থাকে এনেকুৱা নহয় যে এটো এতিয়া নিৰ্মাণ হৈছে বৰা সাৰ্ভিসত প্ৰায় 2-3 বছৰৰ পৰা এই ধৰণৰ কাম চলি আছে কেৱল জিএছটোতে চলি আছে কিন্তু এতিয়ালৈকে এই স্লেব নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱা নাই আৰু আটাইতকৈ ডাঙৰ কথা এইবোৰ যে নিৰ্মাণ কৰিছে বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা কি পৰ্যায়ত নিৰ্মাণ কৰিছে কোনে নিৰ্মাণ কৰিলে সেইবোৰ কিন্তু এতিয়ালৈকে চাবলৈ যাবলৈ মানুহ নাই আৰু এই দৃশ্যাংশ আমালৈ পঠিয়াই দিছে একাংশ স্থানীয় ৰাইজে এতিয়ালৈকে তাত বিভাগীয় কৰ্তৃপক্ষ মানুহ গৈ উপস্থিত হোৱা নাই যে কি হ'ল মহিলাগৰাকীক
সৌভাগ্যক্ৰমে ৰক্ষা পৰিল এইটোত কোন ঠিকাদাৰে এইখিনি কাম কৰিছিল এই ঠাইখিনি কাম কৰিছিল সেইবোৰ কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ হাতত আছে তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহয় সেইকাৰণে তেওঁলোকে মই মতালিৰে এনেকুৱা ধৰণৰ কাম কৰি আহিছে আৰু গুৱাহাটী মহানগৰবাসীৰ যি এই পদপথে খোজকাঢ়ি যোৱাৰ সময়ত তেওঁলোক কিমান সুৰক্ষিত ইয়াৰ পৰা ওলাই পৰে মই বাৰম্বাৰ কৈছোঁ এই ঠাইখিনিতেই SB দেউৰা কলেজখন আছে এই ঠাইখিনিতেই উচ্চতৰ মাধ্যমিক বিদ্যালয় উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে এখন LP স্কুল আছে কেইবাটাও গুৰুত্বপূৰ্ণ তাত অফিচ আছে তাৰ পিছতো গুৱাহাটী মহানগৰীৰ মাজমজিয়াত এইদৰে স্লেব নিৰ্মাণ কৰা হৈছে আৰু স্লেব নিৰ্মাণৰ অন্তত তাৰ পিছৰ পৰিস্থিতি আপোনালোকে দেখিবলৈ পাইছে মন্তব্য আহিছে মই শুনাই ল'ব বিচাৰিছোঁ আপনাৰটো কিমান সময় আছিলে এটামান বজাত 12টা এটা কি হৈছিলে ছোৱালীটো আৰু মাইকীটো সোমাই গৈছিল তাৰে ভিতৰত কোনপিনৰ পৰা আহিছিলে সোণাপুৰৰ চাইডৰ পৰা আহিছিল আহিছিলে সোমাই গৈছিলে ডুব পাইছে তাৰপিছত GMCত লৈ গৈছিল ইমাৰ্জেঞ্চিত লৈ গৈছিলে লগত আৰু কোন আছিলে মাক আছিল গৈ থাকোঁতে মানে ফুটপাথ ভাঙি কিনে তলত পৰিছে তাৰপিছত মানে মানুহ গোটেই লগ লগাই মানে ইহঁতক উঠাইছে তাৰপিছত মেডিকেলত পহুচাই দিয়া হৈছে এনেধৰণৰ স্কুলৰ ছাত্ৰ ছাত্ৰীও আহে কলেজৰ ছাত্ৰ ছাত্ৰীও আহে বিপদ কিন্তু বিপদ মাৰিছে চবৰে আছে কাৰণ এইটো যদি ঠিক নকৰে তেতিয়াহ'লে চবৰে মানে আৰু এদিন বিপদত পৰিব ইয়াৰ শ্লেটখন খালী আছিলে নে উন্মুক্ত হৈ আছিলে নলাটো এনেকৈ আছে এনেকৈ মানে আছে কিন্তু ভাঙি পৰিছে মানে নিম্নমানৰ কাম কৰিছে এক প্ৰকাৰ নিৰ্মাণৰ কামটোৱে হৈছে আগতে এতিয়া নহয় এইটোতো বহুত দিন আগতে কৰা হৈছিল কিমান দিনৰ আগত বনোৱা হৈছিল এইটো মোটামুটি 1.5 বছৰ আগত 1.5 বছৰ আগত বনোৱা হৈছিল আপোনাৰটো কিমান সময় আছিলে এটামান বজাত 12টা এটা কি হৈছিলে ছোৱালীটো আৰু মাইকীটো সোমাই গৈছিল তাৰে ভিতৰত কোনপিনৰ পৰা আহিছিলে সোণাপুৰৰ চাইডৰ পৰা আহিছিল সোমাই গৈছিলে ডুব পাইছে তাৰপিছত GMCত লৈ গৈছিল ইমাৰ্জেঞ্চিত লৈ গৈছিলে লগত আৰু কোন আছিলে মাক আছিল গৈ থাকোঁতে মানে ফুটপাথ ভাঙি কিনে তলত পৰিছে তাৰপিছত মানে মানুহ গোটেই লগ লগাই মানে ইহঁতক উঠাইছে তাৰপিছত মেডিকেলত পহুচাই দিয়া হৈছে এনেধৰণৰ স্কুলৰ ছাত্ৰ ছাত্ৰীও আহে কলেজৰ ছাত্ৰ ছাত্ৰীও আহে বিপদ কিন্তু বিপদ মাৰিছে চবৰে আছে কাৰণ এইটো যদি ঠিক নকৰে তেতিয়াহ'লে চবৰে মানে আৰু এদিন বিপদত পৰিব ইয়াৰ শ্লেটখন খালী আছিলে নে উন্মুক্ত হৈ আছিলে নলাটো এনেকৈ আছে এনেকৈ মানে আছে কিন্তু ভাঙি পৰিছে মানে নিম্নমানৰ কাম কৰিছে এক প্ৰকাৰ নিৰ্মাণৰ কামটোৱে হৈছে আগতে এতিয়া নহয় এইটোতো বহুত দিন আগতে কৰা হৈছিল কিমান দিনৰ আগত বনোৱা হৈছিল এইটো মোটামুটি 1.5 বছৰ আগত 1.5 বছৰ আগত বনোৱা হৈছিল স্থানীয় ৰাইজৰ মন্তব্য শুনিলে 1.5 বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল মাত্ৰ 1.5 বছৰ নহওঁতেই মানুহ খোজকাঢ়ি গৈ থাকোঁতে সেই স্লেব ভাঙি মানুহ তাত সোমাই পৰিল এয়া হৈছে ঠিকাদাৰৰ কামৰ নমুনা পৌৰসভাৰ ফালৰ পৰা দিয়া হৈছিল নে গুৱাহাটী উন্নয়ন বিভাগটোৰ ফালৰ পৰা দিয়া হৈছিল সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিন্তু এতিয়ালৈকে সেই ঠাইত বিভাগীয় কৰ্তৃপক্ষৰ কোনো লোক উপস্থিত হোৱা নাই এতিয়াও উন্মুক্ত অৱস্থাতেই সেই স্লেবখন তেনেকৈ আছে অনুৰূপ ঘটনা পুনৰ সংঘটিত হ'ব পাৰে আৰু কেৱল বৰাছৰ বিষয়তে নহয় গুৱাহাটী মহানগৰীৰ বিভিন্ন যদি অলিয়ে গলিয়ে চাবলৈ যাওঁ যিসকল লোকে গুৱাহাটীত সদায় অহা যোৱা কৰে তেওঁলোকে মৰণত শৰণ দি অহা যোৱা কৰিব লগা হয় কাৰণ পদপথৰ নিৰ্মাণৰ কাম বা উন্মুক্ত যিবোৰ স্লেব আছে ঠিকাদাৰে সম্পূৰ্ণ এতিয়ালৈকে কৰা নাই আমি বাৰম্বাৰ সংবাদ মাধ্যমৰ জৰিয়তে এই কথাটো অৱগত কৰি আহিছোঁ কিন্তু বাতৰি সম্প্ৰচাৰৰ পাছতো গা লৰা নাই বিভাগীয় কৰ্তৃপক্ষসমূহৰ লগতে ঠিকাদাৰে কাম কৰে তেওঁলোকে শ্ৰমিকক পঠাই দিয়ে আৰু শ্ৰমিকে কি কাম কৰিলে কেনেকৈ সেই কাম সম্পূৰ্ণ কৰিলে সেইটো চাবলৈ ঠিকাদাৰ নাহে বিভাগীয় কৰ্তৃপক্ষও নাহে তাৰ কাৰণে গুৱাহাটীত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে আপোনালোকৰ যদি মনত আছে ইয়াৰ আগতে 2 বছৰ আগতে আমি দেখুৱাইছিলোঁ যে তাত এবাৰ নুনমাটি অঞ্চলটোত উন্মুক্ত নলাত পৰি এটি শিশুৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল 2 দিনৰ পাছত অনুৰূপ ঘটনা সংঘটিত হৈছিল হাতীগাঁৱত সিজুবাৰীত তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিল পানীৰ মাজত কেইবাবাৰো এনেকুৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছে উন্মুক্ত নলাত পৰি মানুহৰ মৃত্যুলৈকে হৈছে তাৰ পিছতো কিন্তু বিভাগীয় তদন্ত ঘোষণা কৰা হয় আৰু ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা হ'ব বুলি কোৱা হয় কিন্তু সকলো ফুটুকাৰ ফেন আৰু সেই কাৰণে এতিয়া খৰালি সৌভাগ্যক্ৰমে এই মহিলাগৰাকী ভাগ্য ভাল আছিল যে সেই অঞ্চলটোত একাংশ স্থানীয় লোক আছিল তেওঁলোকে তৎপৰতাৰে মহিলাগৰাকীক তাৰ পৰা উদ্ধাৰ কৰে এটা অত্যন্ত দ নলাত তেওঁ সোমাই পৰিছিল আৰু পানী থকা হ'লে পৰিস্থিতি অধিক ভয়ংকৰ হ'লতেন কিন্তু ৰহস্যজনক কথা পৰিতাপৰ কথা যে এই স্লেবখন এতিয়াও বৰা চাৰ্ভিচত এনেকৈ আছে আৰু তাৰ স্থানীয় ৰাইজে ইতিমধ্যে মন্তব্য কৰিছে যে নিম্নমানৰ সামগ্ৰীৰে কাম কৰা হৈছিল আৰু একাংশ ঠিকাদাৰে
নিজে তালৈ নগৈ কেৱল শ্ৰমিকক পঠাই কাম কৰিলে, টকা তেওঁলোকে লুণ্ঠন কৰিলে আৰু তাৰ পাছৰ পৰিস্থিতি দেখুৱাই আছোঁ সৌন্দৰ্য বৰ্ধনৰ নামত গুৱাহাটীখন যি স্মাৰ্ট চিটি গঢ়ি তোলা হৈছে বা পদপথসমূহ নিৰ্মাণ কৰা হৈছে, ৰং দিয়া হৈছে, তেল খনা হৈছে, প্ৰতিদিনে কাম চলি থাকে, গছপুলি ৰোপণ কৰা হৈছে, কিন্তু তাৰ তলত কি চলি আছে যদি দেখুৱাবলৈ যাওঁ এয়া উন্মুক্ত স্লেবত মহিলা সোমাই পৰিছে। গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ দৃশ্য মই দেখুৱাই আছোঁ। এয়া কোনো অখ্যাত অঞ্চলৰ দৃশ্য নহয়, এয়া কোনো পিছপৰা এটা অঞ্চলৰ দৃশ্য নহয়, এয়া কোনো চৰ অঞ্চলৰ দৃশ্য নহয়, এইটো গুৱাহাটীৰ মহানগৰীৰ মাজমজিয়াৰ GS ৰোডৰ বৰা ছাৰ্ভিচৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ, য'ত SB দেউৰা কলেজ আছে, য'ত উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে, য'ত এখন প্ৰাথমিক বিদ্যালয় আছে, য'ত বহুকেইটা গুৰুত্বপূৰ্ণ অফিচ আছে, অত্যন্ত এটা গুৰুত্বপূৰ্ণ অঞ্চল। তাত হৈছে উন্নয়নৰ এইটো নমুনা আৰু তাৰ পিছত এখন উন্নয়নৰ ঢাকঢোল বজাই থকা হৈছে। সেয়া বুজি পাইছে যে উন্নয়নৰ ঢাকঢোল বজাই থকাৰ প্ৰকৃত যোনটো উন্নয়নৰ স্বৰূপ হৈছে এইটো। ইয়াত মানুহ খোজকাঢ়ি গৈ থাকোঁতে নলাত সোমাই যাব পাৰে, যিকোনো মুহূৰ্তত আপোনাৰ প্ৰাণ যাব পাৰে আৰু তাৰ পাছতো নিৰ্বিকাৰ আমাৰ গুৱাহাটী উন্নয়নৰ যিটো গুৱাহাটী স্মাৰ্ট চিটি উন্নয়ন নিগম আছে আৰু লগতে গুৱাহাটী পৌৰ নিগম আৰু ঠিকাদাৰসকলৰ কথাটো নকওঁৱেই, তেওঁলোকক বাৰম্বাৰ কৈ থকাৰ পাছতো তেওঁলোকে নিজৰ যি দায়িত্ব, যেটো নৈতিক দায়িত্ব থাকিব লাগে যে এইটো নলা নিৰ্মাণ হৈছে, এইটো নলাত বিসংগতি আছে, তাত তেওঁলোকে এটা সাংকেতিক চিহ্ন দি থ'ব লাগে যাতে ৰাইজে দূৰৰ পৰা বুজিব পাৰে যে সেইখিনি জেগাত বিপদ আছে। কিন্তু তেনেকুৱা ধৰণৰ কোনো ধৰণৰ সাংকেতিক চিহ্ন দিয়া নহয়। উন্মুক্ত নলাসমূহ এনেকৈ থাকি যায় আৰু পানী হ'লে এই নলাসমূহ যেতিয়া পানীৰে ভৰি পৰিব তেতিয়া মানুহে গম নাপায় যে ইয়াত স্লেব আছে নে নাই আৰু তেতিয়াই এনেকুৱা দুৰ্ঘটনাসমূহ সংঘটিত হয়। বিভাগীয় তদন্ত হ'ব লাগে। বৰা ছাৰ্ভিচত এই ভয়ংকৰ ঘটনা সংঘটিত হ'ল দেখুৱাইছোঁ যে মহানগৰখনৰ উন্নয়নৰ এটা ফুফুলা স্বৰূপ আপোনালোকক দেখুৱাই আছোঁ। এনেকুৱা ঘটনা আমি দেখুৱাই থাকোঁ, কিন্তু এইবাৰ আজি হঠাৎ নতুনকৈ নিৰ্মাণ কৰা ষ্টেপ খহি এগৰাকী মহিলা সোমাই পৰিছিল আৰু তাৰপিছতে কোৱা হৈছে যে মহানগৰীত পদপথৰ সৌন্দৰ্য বৰ্ধনৰ নামত মৰাণ ফান আছে,